আমাৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ। আজি আমি আমাৰ অংগনবাড়ীৰ পৰা আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ আমাৰ ভাষাৰ বিকাশটো অকল আমাৰ ভাষাৰ বিকাশ। আমি 5টা বিকাশৰ কথা আপোনালোকৰ আগত অৱগত কৰি আছিলোঁ। তাৰে আমাৰ আজি ভাষাৰ বিকাশটো অকল আপোনালোকৰ আগত অৱগত কৰিম। আচলতে ভাষাৰ বিকাশ মানে হ'ল আমাৰ 3 বছৰৰ পৰা অংগনবাড়ী স্কুল আৰম্ভ কেন্দ্ৰ আমাৰ শিক্ষা পদ্ধতি আৰম্ভ হয় যদিও আমাৰ 2.5 বছৰৰ পৰা কিছুমান শিশু আমাৰ অংগনবাড়ী কেন্দ্ৰত অহাৰ পৰিলক্ষিত হয়। গতিকে সেই শিশুবিলাকক আমি ভাষাৰ বিকাশ কেনেকৈ কৰোঁ বা ভাষাৰ বিকাশ কেনেধৰণে হয়, আৱেগিকভাৱে বা ডাঙৰ পিকচাৰবিলাক আমি হাতেৰে হওক বা কিনি আনি হওক বা যিকোনো পিকচাৰবিলাক আমি শিশুবিলাকৰ আগত আমি মাত্ৰ দাঙি ধৰোঁ। আমি তেওঁলোকৰ শিশুবিলাকক প্ৰদৰ্শন কৰোঁ আৰু যেতিয়া সিহঁতে সেই পিকচাৰবিলাক আমাৰ ঘৰুৱা যেনেকৈ পাৰ চৰাই, হাতী, গৰু, ছাগলী এইবিলাক আমাৰ কিছুমান ছবি আমি হাতেৰেও আঁকি তেওঁলোকৰ আগত আমি ডাঙৰ ডাঙৰ বেনাৰ কৰি আমি দিওঁ আৰু তেতিয়াই শিশুটোৱে সেইবিলাক চিনাকি পদ্ধতিটো গম পায় যে ঘৰৰ ওচৰত থকা সেই বস্তুবিলাক চিনি পায় আৰু তেতিয়া এটা আৱেগ ভাৱৰ সৃষ্টি হয় আৰু সেই শিশুটোৱে যেতিয়া বস্তুটো চিনি পায় তেতিয়া মুখেৰে ক'বৰ কাৰণে চেষ্টা কৰে আৰু বস্তুবিলাক দেখি পেলাইহে শিকে। শিশুৱে সদায় দেখিয়ে শিকে। গতিকে সেইবিলাক যেতিয়া পৰিলক্ষিত হয়, মই দেখাই আছোঁ আপোনালোকক ভিডিঅ'বিলাক। আমি এনেধৰণৰ ভাষাৰ বিকাশ কৰোঁ। এই যে পিকচাৰবিলাক এইবিলাক আমি কিনি অনা হৈছে আৰু আমাৰ চৰকাৰীভাৱেও এইবিলাক আমাৰ কেতিয়াবা চাপ্লাই আহে আৰু সেনেকৈ যি ধৰণে নাহওক কিয় আমি ভাষাৰ বিকাশ কৰিব লাগিলে শিশুবিলাকক এনেকুৱা ধৰণৰ আমি কিছুমান তেওঁলোকৰ আগত শিক্ষা আমাৰ অংগনবাড়ী কেন্দ্ৰৰ শিক্ষা হৈছে বিকাশ। গতিকে প্ৰথমে আমি ভাষাৰ বিকাশ কৰি লওঁ আৰু সেই ভাষাৰ বিকাশ কৰিবৰ কাৰণে আমি এই পিকচাৰবিলাক আমি এই 2.5 বছৰৰ শিশুবিলাকৰ আগত আমি দাঙি ধৰোঁ। তেতিয়া শিশুবিলাকে চিনি পায় নে নাপায়, ঘৰুৱা যিখিনি আমাৰ গৰু, ছাগলী, হাতী, পাৰ এইবিলাক আমাৰ আছে সেইবিলাক দেখিলে সিহঁতে ক'ব পাৰে নে নৰে, সিহঁতৰ আগত আমি দাঙি ধৰোঁ। আৰু যেতিয়া সিহঁতে মানে সেইবিলাক দেখা পাব বা চিনাকি বস্তুবিলাক দেখিব তেতিয়া এনেই আৱেগিক হয় যে ক'বৰ কাৰণে ইচ্ছা কৰে আৰু আমি সেইবিলাক শব্দবিলাক স্পষ্টভাৱে সিহঁতক স্পষ্ট ভাষাৰে প্ৰকাশ কৰোঁ। এইটোৱে হৈছে আমাৰ ভাষাৰ বিকাশ। গতিকে এতিয়া আপোনালোকে চাওক এই শিশুবিলাকে কেনেকৈ আৱেগিকভাৱে ক'ব বিচাৰিছে, কাৰণ চৰাইটো হয়তো পাৰ চৰাইটো চিনি পাইছে সেইকাৰণে ক'বৰ কাৰণে ইচ্ছা কৰিছে। হয়তো শব্দটো স্পষ্ট নহ'ব পাৰে, আমি সেইটো শুদ্ধকৈ পাৰ চৰাই বুলি আমি শিশুবিলাকক আমি এনেকৈ ভাষাৰ বিকাশ কৰোঁ। গতিকে প্ৰথমে আমাৰ 3 বছৰৰ আগত আমাৰ শিশুৰ ভাষাৰ বিকাশ আমি কৰাই লওঁ আৰু 3 বছৰৰ পৰাহে আমাৰ অংগনবাড়ী কেন্দ্ৰৰ শিক্ষা পদ্ধতি আৰম্ভ হয়। কিন্তু আমাৰ কেতিয়াবা পৰিলক্ষিত হয় যে 3 বছৰৰ তলৰ শিশুও আহি যায়। তেতিয়া আমি কি কৰোঁ, তেওঁলোকক আমি ভাষাৰ বিকাশ এনেদৰে কৰোঁ আৰু এই হৈছে আমাৰ ভাষাৰ বিকাশ। ভাষাৰ বিকাশৰ লগত শিশুৰ এটা আৱেগিক বিকাশো আহি যায়। কিয় বস্তুটো যেতিয়া কি হ'ল মাইনা, মাইনা এইটো কি, এইটো চিনি পাইছা তুমি? এইটো কি হয়? এইটো নামটো কোৱা, এইটো কি হয়? কি হয়? কবুতৰ। এইটো শুনিছে যে কবুতৰ ক'ব নোৱাৰে, স্পষ্ট হোৱা নাই কাৰণ 2.5 বছৰৰ শিশুটোৰ। গতিকে কবুতৰ। গতিকে আমি এনেকৈ শব্দবিলাক যেতিয়া শিশুবিলাকৰ আগত সদায় কৈ থাকিম, এনেকৈ সুধি থাকিম, তেতিয়া এনেকৈ ভাষাটো স্পষ্ট হয় আৰু ভাষাৰ বিকাশবিলাক হয়। এইটো কি হয় মাইনা? কৃষা এইটো তুমি এইটো বড়ো ভাষাত কৈছে তাই। এইটো হাতী হয়, হাতী। গতিকে আমাৰ অংগনবাড়ী কেন্দ্ৰত বড়ো শিশুও আছে আৰু আমাৰ অসমীয়া আছে। গতিকে ভাষাবিলাক বেলেগ বেলেগ হয়, তথাপিতো আমি যিহেতুকে আমি অসমীয়া মাধ্যমেদি শিক্ষা দি আছোঁ, গতিকে আমি অসমীয়াতে শিকাই লওঁ। এইটো কি হয়? হাতী হয়, হাতী। এইটোও হাতী হয়, হাতী পোৱালি হয় এইটো হাতী পোৱালি। আৰু এইটো কি হয়? পাৰ চৰাই। কবুতৰ। কবুতৰ নকয়, এইটো পাৰ চৰাই কোৱা। কবুতৰ পাৰ চৰাই হয়, কবুতৰ হয়। গুড গাৰ্ল দেই, গুড গাৰ্ল। মাইনা এইটো কোৱাচোন, এইটো কি হয়? এইটো কি হয়? এইটো হাতী পোৱালি হয়। এইটো হাতী পোৱালি হয়, হয়নে নহয় পোৱালি? আৰু এইটো কি হয়? জেব্ৰা। জেব্ৰা হয়। এইটো কি? ফুল। গুড গাৰ্ল। এইটো ফুল কোৱাচোন এবাৰ। এইটো কোৱা, এতিয়া কৈ দিয়াচোন কি হয় এইটো? এনেদৰে আমি অংগনবাড়ী কেন্দ্ৰত 2.5 বছৰৰ শিশুবিলাকৰ আমি ভাষাৰ বিকাশ কৰোঁ। অৰ্থাৎ আমাৰ শিশুবিলাকে ABCD 1 2 3 4 আমাৰ শিক্ষা পদ্ধতিটো প্ৰস্তুতিকৰণহে আমি কৰি থাকোঁ। কাৰণ সেইবিলাক কৰিবৰ কাৰণে শিশুবিলাকৰ কি লাগে? ভাষাৰ বিকাশ। অকল ভাষাৰ বিকাশেই নহয়, আমি বিকাশৰ বিষয়ে আপোনালোকক 5 ধৰণৰ বিকাশ হয় আমাৰ শিশুৰ অংগনবাড়ী কেন্দ্ৰত আৰু সেই 5 ধৰণৰ বিকাশটো আপোনালোকক অৱগত কৰিম। কিন্তু আজি মাত্ৰ ভাষাৰ বিকাশ কিয় হ'ব লাগে আৰু কেনেকৈ হয় এই বিষয়ে আপোনালোকক
আমি ভিডিঅ'টোত অলপ আভাস দিলোঁ। এই ছবিবিলাক যেতিয়া আমি দাঙি ধৰিব পাৰিব লাগিব, আমি ঘৰত হয়তো এনেকুৱা ধৰণৰ সুবিধা নাপাওঁ। সেইকাৰণে আমাৰ অংগনবাদী কেন্দ্ৰত এইবিলাক প্ৰস্তুতিকৰণ চলি আছে। এইবিলাক আমি শিশুৰ ভাষাৰ বিকাশ কৰিবৰ কাৰণে নানান ধৰণৰ আমি পষ্টাৰ বা বেনাৰ এইবিলাক যে আমি আঁকি শিশুবিলাকক ভাষা ক'বৰ কাৰণে তেওঁলোক আৱেগিক হৈ যাতে বস্তুবিলাক ক'ব পাৰে, চিনি পায় বা কষ্ট ভাষা হয়, সেইকাৰণে আমি এইবিলাক কৰা হয়। গতিকে সেইবিলাক আপোনালোকক অলপ আমি দিছোঁ। গতিকে আজি অকল আমি ভাষাৰ বিকাশটোৱে আপোনালোকৰ আগত অৱগত কৰিছোঁ। নেক্সট সপ্তাহত আমি আপোনালোকক শাৰীৰিক আৰু মানসিক বিকাশৰ বিষয়ে আপোনালোকক অলপমান অৱগত কৰিম। থেংক ইউ। আজিৰ ভিডিঅ' ইমানেই আছিল।